আজি আমি নাচিব আহিছো আৰু শিকি বহুত ভাল লাগিছে ছাৰ মেমহঁতে শিকাইছে আমিও ভালকে শিকিছো মেমেহঁতেও শিকাইছে বুকুলৈ বসন্ত আহিলে ঐ গছে মনে সলালে ঐ পাত। আমাৰ বজালী বিদ্যালয়ৰ পৰা এটা প্ৰচেষ্টা আছিল যে আমাৰ লোকসংগীত বিহু নাচ হওক বিহু নাম হওক টোকাৰী গীত হওক এইবিলাক সকলো ধৰণৰ লোক সংস্কৃতি আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা চেষ্টা চলাই আছোঁ অতি পূৰ্বৰে পৰা। এইবছৰ আমাৰ 25 বছৰ ভৰি দিছে বজালী বিহু দল। এইখিনিতে 7 দিনৰ যিটো বিহু প্ৰশিক্ষণ কৰ্মশালা আমি আৰম্ভ কৰিছোঁ ইয়াত। আজি দেখিছে 1500ৰ ওপৰত আমাৰ ইয়াত মানুহ হৈছে, ষ্টুডেণ্ট আহিছে। লোকসংগীতৰ প্ৰতি লোকনৃত্যৰ প্ৰতি বিহু নাচৰ প্ৰতি মানুহবিলাক ওলাই আহিছে, ভাল পোৱা হৈছে। আমি খুব সুখী মানে এইটো ক্ষেত্ৰত। ঢকুৱাখানা সংগীত মহাবিদ্যালয়ত যোৱা 15 তাৰিখৰ পৰা 24 তাৰিখলৈকে আমাৰ বিহু নাচৰ কৰ্মশালা হৈ আছে। এই কৰ্মশালাত প্ৰায় এতিয়া 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু সঁহাৰি যথেষ্ট পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ আৰু অভিভাৱকসকলৰ। 24 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান হ'ব 12টা বজাৰ পৰা 2 বজালৈকে আমাৰ এই অনুষ্ঠান চলি আছে। আৰু ঢকুৱাখানা সংগীত মহাবিদ্যালয় প্ৰতি বছৰে এই বিহু বিষয়টি মানে পাঠ্যপুথিৰ মানে অন্তৰ্ভুক্ত কৰা হৈছে, যিহেতু মানে চৰকাৰী বিদ্যালয়সমূহত মানে আছে যেটো বিহুটো সংযোগ কৰা হৈছে, সেয়ে আমাৰ বিহুটোকো আমাৰ সংগীত মহাবিদ্যালয় সংযোগ কৰিছে। আৰু বৰ্তমান আমি বিহু উপৰিও মানে সত্ৰীয়া সংগীতটো এই বছৰ আমি ঢকুৱাখানা সংগীত মহাবিদ্যালয়ত সংযোজন কৰিছোঁ অসম সত্ৰ মহাসভাৰ উদ্যোগত।